নমস্কাৰ। আজি মুদ্ৰাভিৰ ৫ নং খণ্ডটি পাঠ কৰিবলৈ আগবাঢ়িছো। অনুৰাগী আলাপন অমল আচ্ছাদন, সপ্ৰতীপ আচস্ত সপোন, দেখা পাওঁ তোমাতেই স্বচ্ছতাৰ দাপোন। কবিতা যেন শব্দ কিছুমান ভিৰ কৰিলহি জ্যোতিস্মিতাৰ মনৰ দাপোনত। আইনাৰ সন্মুখত চুলিকেইডাল ফনিয়াই সেন্দুৰকণ শিৰত দীঘলীয়াকৈ ললে জ্যোতিস্মিতাই। মানুহজনৰ আয়ুসৰ লগত যেন এইকণ সেন্দুৰৰ নিবিড় সম্বন্ধ। সেন্দুৰৰ ৰঙা ফুটটি কপালত টগমগকৈ জিলিকি উঠা আৰু লগতে শিৰৰ সেন্দুৰীয়া আলিটিৰে নিজকে পৰিপূৰ্ণ যেন অনুভৱ কৰে জ্যোতিস্মিতাই। মনটো ভাল লাগি যায়। ভাৰতীয় নাৰী, তাতে শাস্ত্ৰটো আছে, পতি পৰম গুৰু। কোনে কি কৰিছে বা নকৰিছে সেইবোৰ লৈও তাইৰ কোনো আক্ষেপ নাই, নাই কোনো অভিমান, মাত্ৰ নীৰৱে কৰি যায় নিজৰ কামবোৰ। পিছে সৌভাগ্য বুলি ভাবিলেহেঁতেন যদিহে তাইৰ বেদনাসিক্ত আৱেগিক হৃদয়ৰ অনুভৱবোৰ তাইৰ মানুহজনে অলপ বুজিবলৈ চেষ্টা কৰাহেঁতেন। ভাৱনাৰ স্নিগ্ধতাত ভাষা পৰিভাষা, মৌনতাৰে মগ্ন নিজানৰ লহৰ, যাহ যায় নিতৌ নিৰৱচ্ছিন্নতাৰে আকুল আবেদন তাপিত হৃদয়ৰ। দুৰ্বোধ্য যেন লগা এনেবোৰ কবিতা পাঠকে বুজি নাপায়, ভাল নালাগে জ্যোতিস্মিতাৰো। ভালদৰে বুজিও নাপায় তাই, বুজি নোপোৱাৰ কথাই। যিহেতু তাই কবিতা লিখা মানুহ নহয়, কিন্তু কিয় যে আহে এই ভাৱবোৰ অগা দেৱা কৰি থাকে তাইৰ মনৰ ভিতৰত। উপায় নাই, দুৰ্বোধ্য কবিতা, দুৰ্বোধ্য মানুহ। কিছুমান চৰিত্ৰ কিয় বাৰু দুৰ্বোধ্য কবিতাৰ দৰে এক জটিল সমীকৰণ। একেখনেই চালি অথচ আত্মাৰ সম্বন্ধ, চিন্তা ভাৱনা এই সকলোবোৰৰ মাজত আছে যথেষ্ট ব্যৱধান, নিৰ্দিষ্ট দূৰত্বত বহু নিলগত। আনৰ স্বাধীনতাত মাত মতাৰ পক্ষপাতী নহয় জ্যোতিস্মিতা। পোৱা নোপোৱাৰ হিচাপো কোনোদিন ৰখা নাই। তাইৰ আছুতীয়া জগতখনত বৰ্তমান খুবেই সুখী তাই। বান্ধৱী অলকাই কয়, যুঁজিব লাগিব নিজেই, সহিবও লাগিব নিজেই, তেহে মজবুত হৈ উঠিবা, বুজিছা জ্যোতিস্মিতা। The hardest work is walking alone, but it's also the work that makes you the strongest. Just wait and watch. অলকাৰ কথাবোৰে তাইৰ মনটো বহু ফৰকাল কৰি তোলে। অকলশৰীয়াকৈ আগবাঢ়ি যোৱা বহু কঠিন যদিও ইয়ে তোমাক সময়ত সকলোতকৈ সাহসী কৰি তুলিব, বুজিছা জ্যোতিস্মিতা। মাত্ৰ ধৈৰ্য ধৰা আৰু লক্ষ্য কৰা। শুনি যায় তাইৰ বান্ধৱী অলকাৰ কথাবোৰ। You did a mistake by leaving your job. It's true that you have beautifully raised your children, but once they grow old, they will get busy with their own lives. You will feel lonely then. অলকাই প্ৰায়ে কয়, তুমি তোমাৰ চাকৰি এৰি বহুত ভুল কৰিলা। সুন্দৰকৈ ল'ৰা ছোৱালী ডাঙৰ কৰিছা ঠিকেই, কিন্তু যেতিয়া সিহঁত ডাঙৰ হ'ব তেতিয়া সিহঁতে নিজৰ জগতত ব্যস্ত হৈ পৰিব। তুমি সময়ত একেবাৰে অকলশৰীয়া হৈ পৰিবা। কথাবোৰে ভবাই তোলে জ্যোতিস্মিতাক। সৰুকালৰে পৰা নলে গলে লগা বান্ধৱী অলকা আৰু জ্যোতিস্মিতা দুয়োজনী পঢ়িছিল যোৰহাট ইঞ্জিনিয়াৰিং কলেজত একেলগে। পিছে সময়ে লৈ গল দুয়োজনীক দুফালে। এতিয়া যেনিবা ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপে পুনৰ লগ লগালে দুয়োজনীকে। ইজনীয়ে সিজনীৰ বিভিন্ন সময়ত তোলা ফটোবোৰ ফেচবুকত দেখি থকাৰ বাবে যেন দুয়োজনী এতিয়া প্ৰায় লগ পাই থকাৰ দৰেই। জ্যোতিস্মিতাই মেছেজো পঠাই থাকে অলকাৰ ইমেইলত মাজে সময়ে। অফিচৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো অলকাই ফোন কৰিবলৈ নাপাহৰে। সপ্তাহৰ মূৰত দুয়োজনীৰে কথা বাৰ্তা প্ৰায়ে হৈ থাকে বুলি কব পাৰি। নাম কীৰ্তন, গুৰু গোসাঁই, ধৰ্ম সংস্কৃতি, কৃষ্টি পৰম্পৰা, কি যে তুমি অনবৰতে এইবোৰতেই। জ্যোতিস্মিতা, তোমাৰ এইবোৰ কথা কাৰ্য দেখিলে মোৰ বৰ হাঁহি উঠে। চহৰত ডাঙৰ হোৱা ছোৱালী, তাতে
উচ্চ শিক্ষিতা হৈও এইবোৰতে যে লাগি থাকা। আজিৰ সময়ত মডাৰ্ণ হ'ব লাগে, পাৰ্টিবোৰত মিলাব লাগে। মুঠৰ ওপৰত তুমি জ্যোতিস্মিতা বহুত পিছ পৰি আছা দেই। সমাজত নাম থকা সকলোৱে ভাল পোৱা চিকিৎসক গিৰিয়েকৰ কথাবোৰ নীৰৱে শুনি যায় তাই। সহিলেই সম্পদ, নহহিলে বিপদ। সমৰ্পিত সৰলতা এক মহান গুণ। সেয়েহে প্ৰতিবাদ তৰ্ক নকৰে তাই। প্ৰকৃততে তৰ্ক কৰি লাভো নাই, নিজৰ মূৰ গৰম কৰাৰ বাদে। পিছে জ্যোতিস্মিতাও কমজনী নহয়, তাই কৰি যায় তাইৰ বিবেকে যি কয়। আইনাৰ সন্মুখত বহি নতুনকৈ ওলোৱা পকাচুলি কেইডাল দুই এডাল ছিঙি পেলাই। কি আচৰিত, সিদিনাখন ছিঙিছিলহে, চুলিবোৰ ইমান বেছি পকিবলৈ ধৰিছে। তাতে কপালতো পৰিবলৈ আৰম্ভ কৰিছে ৰিংকলবোৰ। এনেদৰে তাইও যে এদিন বুঢ়ী হৈ যাব ভাবিবই পৰা নাছিল। অৱশ্যে উদাসীন স্বভাৱটিয়ে বহু আগৰে পৰা ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিছে তাইক। গালত ক্ৰীম অকণ লগাই কাম কৰিবলৈ অহা বাইজনীক দিহা পৰামৰ্শ দিবলৈ ওলাই আহিল জ্যোতিস্মিতা। বাইজনী আহিলে বহু তৎ পায় জ্যোতিস্মিতাই। ঘৰখন এৰি অহা বেদনাৰে দুচকুত ভৰোণ অশ্ৰু লৈ, অথচ ন স্বপ্ন আৰু ন আশাবোৰ বুকুত বান্ধি ভৰি দিছিলহি এইখন ঘৰত। লখিমীক আদৰিবলৈ শাহুৱেকে সাৰিছি দীঘলীয়া পদূলিটো। কি খুৱাওঁ কি নোখুৱাওঁ, ন বোৱাৰীক প্ৰায়ে নৰসিংহৰ জোল, মাগুৰ মাছ, শিঙি মাছৰ জোল কৰি খুৱাইছিল। পাছলৈ তাইও এই আঞ্জাখন প্ৰায়ে ৰান্ধিছিল। সৰুৰেকে খাবলৈ ভাল পায় বাবে বাৰীৰ মাটি কান্দুৰি ছিঙি মাছৰ লগত জোল কৰি ৰান্ধিছিল। ভাত ৰান্ধিব নজনা ছোৱালীজনী লাহে লাহে হৈ উঠিছিল পাকৈত। শহুৰ শাহুৰ মৰমবোৰ তাইও আন্তৰিকতাৰে বুকুত সাৱটি লৈছিল। লৰা ছোৱালী ডাঙৰ কৰোঁতে, শহুৰ শাহুৰে ভৰি থকা ঘৰখন চলাই নিওঁতে সংসাৰৰ মায়া জালত কেনেকৈনো দ্ৰুতগতি পাৰ হল সময়বোৰ গমকে নাপালে জ্যোতিস্মিতাই। গাঁৱৰ ঘৰলৈ অহা আলহী অতিথিক সেৱা শুশ্ৰূষা কৰি ঘৰখনৰ আলমাৰি ভাগৰুৱা দেহাৰে বিচনাত পৰেগৈ। মনতে ভাবে তাই, চাকৰি নকৰিলে ভালেই হল। চাকৰিটো কৰি থকা হলে ইমান সুন্দৰভাৱে সংসাৰ চলাই নিবলৈ পাৰিলেহেঁতেন জানো এনেদৰে। চাকৰিৰ পুনৰ প্ৰয়োজন বোধো কৰা নাছিল তাই। কিন্তু জ্যোতিস্মিতাৰ সৰলতাক মানুহজনে দুৰ্বলতা বুলি সুবিধা ললে কিয়? সকলোৰে মনবোৰ যদি একেই হলহেঁতেন। মুদ্ৰাবী বাইদেৱে বিয়ালৈ আহিম বুলি ফোনত কৈছিল। স্পষ্ট বক্তা বাইদেউৰ সৈতে কথা পাতি বৰ ভাল লাগে জ্যোতিস্মিতাৰ। তেওঁৰ নিৰপেক্ষ যুক্তিসংগত মন্তব্যত বহুত সাহসী হৈ উঠে তাই। তেওঁ অনুষ্ঠিত কৰি থকা অনুষ্ঠানবোৰলৈ প্ৰায়ে জ্যোতিস্মিতাক মাতিয়ে থাকে। সাধাৰণতে ঘৰখনতে ব্যস্ত থাকি ভাল পোৱা জ্যোতিস্মিতাই বৰকৈ বিয়া বাৰু খাই নুফুৰে। আজি মুদ্ৰাবী বাইদেউক লগ কৰিবলৈকে যাবই লাগিব। পাতল হালধীয়া নুনী কটনৰ বোৱা কাপোৰযোৰ পিন্ধি লৰালৰিকৈ বিয়ালৈ বুলি যাবলৈ সাজু হল জ্যোতিস্মিতা। মুদ্ৰাবী বাইদেউক আজি লগ কৰিবই লাগিব, যেনে তেনে কব লাগিব মনৰ কথাবোৰ। তুমি এনেবোৰ কথাত লাগি কিয় আপুৰুগীয়া সময়বোৰ নষ্ট কৰিছা জ্যোতিস্মিতা? দুখী হলেও আনৰ সমালোচনা নকৰিবা আৰু নিজৰ দুখৰ কথাবোৰ, বিষণ্ণতাৰ বিষয়ে আনক কৈও পুতৰ পাত্ৰী নহবা। বহল সমাজলৈ ওলাই আহা। ঘৰখনৰ গৃহিণী ৰূপে আৰু পতিৰ সহধৰ্মিনী ৰূপে নিজৰ দায়িত্ব পালনৰ লগতে সমাজৰ নিৰ্যাতিতা মহিলাৰ মংগলৰ বাবে, অসমীয়াৰ বাবে তোমাৰ কৰিবলগীয়া বহুত কাম আছে। সন্তান ডাঙৰ হৈছে যেতিয়া, এতিয়া সময় অলপ পাবা। ধনাত্মক চিন্তাৰে তোমাৰ জ্ঞানৰ পোহৰেৰে ঠাইখন জিলিকাই তোলা, নহলে মানৱ জীৱনৰ মূল্যই বা থাকিব কত? মুদ্ৰাবী বাইদেউৰ সুগভীৰ অৰ্থবহ কথাবোৰে জ্যোতিস্মিতাক ভবাই তুলিলে পুনৰবাৰ। আজি ইমানতে থৈছো, পুনৰ লগ পাম 6 নং খণ্ডটিত। ধন্যবাদ।